হেল্ল' আজি দুপৰীয়া খানাৰ আয়োজন লৈ আহিছোঁ দেই আপোনালোকলৈ। এয়া দেখিছেনে, এয়া সজিনা কাটি থৈছোঁ আৰু সজিনা মই একদম ধুনীয়া বস্তু এটাৰ লগত বনাইছোঁ। এইটো বাৰু কিহৰ লগত বনাইছোঁ গম পাইছে? তিয়ঁহৰ লগত। আপোনালোকে বাৰু তিয়ঁহৰ লগত সজিনা বনাই খাইছে নাই সেইটো জনাবচোন দেই। মই কিন্তু খুবেই ভাল পাওঁ আৰু মই মানে তিয়ঁহৰ লগতেই বনাওঁ সজিনাটো। অকণমান সৰিয়হ দি দিওঁ আৰু খুব এটা মিঠা লাগে খাই মানে সজিনাটো। তিয়ঁহৰ লগত সজিনা ভাজি বা সজিনাৰ লগত তিয়ঁহ দি পেলাই এইটো বিৰাট ধুনীয়া। আলু চালু একো তেনেকুৱাকৈ নিদিওঁ আৰু খালি অকণমান নহৰু আদা দিম আৰু সৰিয়হ অকণমান দিম, সেয়া। আৰু ইফালে মচুৰ দাইল তিয়াই থৈছোঁ, মচুৰ মগুৰ ইফালে ঔটেঙা দি বনাম। এয়া আজি আমাৰ দুপৰীয়া খানাৰ আয়োজন হৈ আছে দেই। দেখিছেনে কেনেকুৱা লাগিছে বাৰু? এয়া হৈ গ'ল। এয়া ফ্ৰাই কৰি আছোঁ সজিনা আৰু তিয়ঁহৰ লগত সজিনা ভাজি। এইটো কিন্তু বহুতে নাখায় বা বহুতে নাজানেও, কিন্তু মই খাওঁ। আলু নিদিওঁ বুলি ভাবিছিলোঁ, কিন্তু অকণ আলু দুটামান ফালি দি দিলোঁ দেই। ইমান যে ধুনীয়া লাগিছে দেখিবলৈ, দেখিছেনে কালাৰটো কেনেকুৱা ধুনীয়া হৈছে। এয়া আমাৰ দুপৰীয়াৰ খানা, আৰু সদায় যেতিয়া মই খানাৰ ভিডিঅ' দিয়ে থাকোঁ আৰু আজিনো কেলৈ বাদ দিওঁ। গতিকে চিম্পুলকৈ বনাইছোঁ সজিনা আৰু তিয়ঁহৰ লগত। গতিকে সজিনা এবাৰ প্ৰথম খাম, খোৱাই নাছিলোঁ, আজিহে খাম। গতিকে সেইকাৰণে ভিডিঅ'টো বনালোঁ আপোনালোকলৈ। ইয়াতে এতিয়া অকণমান সৰিয়হ দি দিম, সৰিয়হ আৰু আদা নহৰু পেষ্টটো ইয়াতে দি দিলোঁ। সৰিয়হটো মই বেছি ফাইনকৈ পিছা নাই, অকণমান গোটা হৈ থাকিল। যিহেতু মই খুন্দনাতে পিচিছোঁ, গতিকে খুন্দিছোঁ, সেইকাৰণে অকণমান গোটা হৈ থাকিল। আৰু পিছত দেখিব কিমান ধুনীয়া এটা হ'ব মানে, আৰু গাত যে লাগি থাকে সৰিয়হৰ টুকুৰাবোৰ, বৰ ধুনীয়া দেখি মানে। গতিকে এয়া আজি সৰিয়হ সজিনাৰ লগত তিয়ঁহ দি পেলাই ভাজি। আৰু এইফালে হৈ গ'ল পনীৰ। এয়া পনীৰ বনাইছোঁ অকণমান, খুব ধুনীয়াকৈ আলু দি বনাইছোঁ। আৰু বিলাহী আৰু পিঁয়াজ আগতে মই ফ্ৰাই কৰি লৈ পেষ্ট বনাই লৈ পেলাই দিছোঁ, আৰু খুব সৰহকৈ ধনিয়া দিছোঁ। গোন্ধটো কিন্তু বিৰাট ধুনীয়া হৈছে। এতিয়ালৈকে খোৱা নাই, খোৱাৰ ভিডিঅ' দিম আপোনালোকক, কিন্তু এইটো গোন্ধটো ইমানেই বেছি ধুনীয়া হৈছে, স্মেলটো মানে। গতিকে ভাবিলোঁ আজি দুপৰীয়াৰ খানাৰ আয়োজনৰ ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াই দিওঁ। গতিকে এইখিনি আমাৰ দুপৰীয়াৰ খানাৰ আয়োজন। চিম্পুল আজি তিনিবিধে আমাৰ, পনীৰ আৰু ঔটেঙা দিয়া দাইল, মচুৰ দাইল, তাৰপিছতে সজিনা তিয়ঁহৰ লগত ভাজি। এইকেইটা একদম চিম্পুল আইটেম, ঘৰুৱা আইটেম আৰু। যিহেতু সদায় শাক পাচলি খোৱা দিয়ে আছোঁ, আজি অকণমান এয়াই দিছোঁ আপোনালোকলৈ। এই ঢাকনাখন খুলি নোখোৱা হ'ল। এয়া ইফালে ৰেডি হৈ গ'ল মোৰ সজিনা, আৰু মাই ফেভৰেট সজিনা। বিৰাট ভাল পাওঁ সজিনা খাই মই, আৰু ইয়াতকৈ ডাঙৰ হ'লেও ভাল পাওঁ। যিটো মোটা মোটা থাকে, মঙহটো বেছি হয় যে, এইটো বেছি ভাল পাওঁ মই। এইটোও ধুনীয়া হয় বাৰু খাবলৈ, যিহেতু কুমলীয়া। গতিকে আৰু দামো বহুত বেছি দেই গুৱাহাটীত ইয়াৰ। গতিকে ইফালে ঔটেঙাৰ তৰকাৰী হৈ গ'ল। খুব সৰহকৈ ধনিয়া দিছোঁ ঔটেঙাটোত। ঔটেঙাটো অকণ দিন হৈছিলে কাটি থোৱা, গতিকে অকণমান টেঙাটো চাগে কমেই হ'ব, খালে গম পোৱা যাব। আৰু খোৱাৰ ভিডিঅ'টো আপোনালোকলৈ মই আগবঢ়াই আছোঁ। গতিকে এইটো দুপৰীয়াৰ ভিডিঅ'টোহে, মানে আয়োজনৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া আমাৰ আজি দুপৰীয়াৰ তিনিবিধ খাদ্য, সজিনা তিয়ঁহৰ লগত, ঔটেঙা মচুৰ দাইলৰ লগত, তাৰপিছতে পনীৰ। এই তিনিটা আইটেমে আজি আমাৰ দুপৰীয়া হৈ যাব। চিম্পুল, সৰুকৈ বনাইছোঁ, সদায় বহুত বনাই আছোঁ, আজি ইমান টাইমো নাপালোঁ বনাবলৈ। গতিকে এয়া আপোনালোকে বাৰু তিয়ঁহৰ লগত স্পেচিয়েলি সজিনা বনাই খাইছে নাই, সেইটো কিন্তু কমেণ্টছ কৰি জনাব দেই। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু খাইছেনে নাই সেইটো জনাব। সকলোলৈ ধন্যবাদ জনাইছোঁ। থেংক ইউ।